কিয় এনেকে আছা মা কিবা এটাতো কোৱা মই মোৰ ভুলবোৰ এতিয়া উপলব্ধি কৰিছো তোমাক মই বহুত কষ্ট দিলো আৰু নিদো মা মই মোৰ নিজৰ ঘৰখনলৈ উভতি যাম পিহুৰ ওচৰলৈ মই তেওঁ ভৰিত ধৰি ক্ষমা খুজিম মই চাকৰণী হৈ থাকিম কিন্তু মই তাতে থাকিম মা মই তোমাৰ ভৰিত ধৰিছো মা তুমি মোক ক্ষমা কৰি দিয়া তোমাৰ পৰা নিয়া প্ৰতিটো টকা মই তোমাক উভতাই দিম মোক এবাৰ তুমি ক্ষমা কৰি দিয়া তোমাকো মই বহুত বেয়া ব্যৱহাৰ কৰিলো কথাবোৰ ধৰি নাথাকিবা তুমি মোক নিজৰ বাইদেউ বুলি ভাবিছিলা মই তোমাক ভণ্টি বুলি মানি লোৱা নাছিলো আজিৰ পৰা মানি তোমাক মই নিজৰ ভণ্টি বুলি ভাবি নাকাটিবচোন বাইদেউ নাকাটিব মই নিজৰ ভণ্টি বুলি মানিলোৱে যেতিয়া এতিয়া ময়ো আপোনাৰ ছোৱালীৰ দৰেই হলো আপুনি মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিব পিহু মা তোমালৈ মই বহুত মৰম কৰিছো তুমি গুচি আহাচোন পাপাই তোমাক গালি নাপাৰে নহয় মা যাম পিহু মই যাম মোৰ তোমালৈ বহুত মনত পৰিছে চন্দ্ৰিকা ভালকে থাকিবি মই গোটেই জীৱনটো কঢ়িয়াই লৈ ফুৰিছিলো সমাজৰ কথা চিন্তা কৰিয়ে এদিন মই তোমাক মোৰ পৰা আঁতৰাই ৰাখিছিল কিন্তু এতিয়া মই আৰু সমাজক ভয় নকৰো সকলোৰে আগত কম তুমি মোৰ সন্তান বুলি মাত্ৰ বাইদেউ তুমি মোক ক্ষমা কৰি দিয়া মাকক ক্ষমা কৰি দিয়াৰ দৃষ্টতা সন্তানৰ নাথাকে হলেও আপোনাৰ মনৰ শান্তিৰ কাৰণে আপোনাক মই ক্ষমা কৰি দিছো
আপোনাৰ প্ৰতি মোৰ মনত কোনো বেয়া ভাৱ নাই, কোনো ক্ষোভ নাই। কিন্তু মই আপোনাক এটাই অনুৰোধ কৰোঁ, আপুনি মোক নিজৰ সন্তান বুলি সমাজত পৰিচয় নিদিব। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত।